এই জলকীয়া তলত ঠানিবিলাকো ছাগলী খাই খাই নোহোৱা কৰি পেলাইছি। কেতিয়া জলকীয়া লাগিব, আমি কেতিয়া খাব পাম, চাই থাকোঁতেই দিন যাই আছে। বেঙেনাৰো অৱস্থা নাই। আৰু এইপিনে আছে আমাৰ এই ভাতকেৰেলা ডালৰ আগকেইটা কিহে খাই থাকে বাৰে বাৰে। ভাতকেৰেলা উঠি আহিব পৰা নাই, উঠি আহিলে আগটো খাই দিয়ে, উঠি আহিলে আগটো এইটোৱে তাক খাই দিলে কিবাই। সেনেকৈ আগবিলাক খাই থাকিলে আমি হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল মহেশ চহৰীয়া ব্লগছ। আৰু আজি বহুত দিনৰ বিৰতিৰ পিছত এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। গতিকে আহক আমি সকলোৱে মিলি ভিডিঅ'টো চাওঁ। নমস্কাৰ। প্ৰথমে মই আপোনালোক সকলোকে নমস্কাৰ জনাই লৈছোঁ। আৰু আজি এটা বহুত দিনৰ বিৰতিৰ মূৰত আজি আকৌ এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াব ওলাইছোঁ। ভিডিঅ'টো বিশেষ তেনেকুৱা একো নাই। এই ভিডিঅ'টো মোৰ বিষয়ে আৰু মোৰ ঘৰখনৰ ওপৰত, মানে ইমান দিনে মই কিহৰ কাৰণে ভিডিঅ' বনোৱা নাছিলোঁ তাৰ ওপৰত এই ভিডিঅ'টো বনাম। আশা কৰোঁ আপোনালোকে চাব। যোৱা 3 বছৰ হ'ল। 3 বছৰ আগতে মই এই চেনেলটো আৰম্ভ কৰিছিলোঁ আৰু ভিডিঅ' দিয়েছিলোঁ সেই হিচাপে। কিন্তু তাৰপিছতে কি হ'ল, মোৰ বেমাৰ হৈ গ'ল। বেমাৰ প্ৰথমে মোৰ প্ৰেছাৰ হাই হ'ল। প্ৰেছাৰ হাই মানে বহুত বেছি হাই হৈ গ'ল। মোৰ প্ৰেছাৰ প্ৰায় 200 পাই গৈছিল। আৰু সৰু কেইটামান ষ্টক হ'ল, যিবিলাক গম নোপোৱা ষ্টক বুলি কয়, একদম সৰু ষ্টক হ'ল। তাৰপিছৰ পৰা মোৰ লাহে লাহে হাত ভৰিবোৰ নচলা হ'ল, খোজকাঢ়িব ভালদৰে নোৱাৰা হ'লোঁ, খোৱা লোৱা কমি গ'ল। এনেকৈয়ে মেডিকেল গ'লোঁ, ইখনৰ পিছত সিখন, ডক্তৰ ইজনৰ পিছত সিজন, মানে এটা কোৰ্চ কৰি গৈ থাকিলোঁ। কিন্তু মোৰ মানে প্ৰব্লেমবিলাক ঠিক নহ'ল, লাহে লাহে বেছি হৈ গৈ থাকিল। আৰু এনেকুৱা এটা পৰ্যায় পালেগৈ, তো মই নিজে লেট্ৰিনলৈ যাব নোৱাৰোঁ, ধৰি লৈ যাব লাগে, টোকন ধৰিও যাব নোৱাৰা, এনেকুৱা মানে অৱস্থাত প্ৰায় 2.5 বছৰ মই এনেকৈ বিচনাত শুই কটালোঁ। বিভিন্ন চিকিৎসা কৰি শেষ পৰ্যায়ত 3 বছৰৰ পিছত এতিয়া চিকিৎসা প্ৰায় কৰি থকা নাই। এতিয়া মই সুস্থ। এতিয়া যদিও সম্পূৰ্ণ শক্তি অহা নাই বা চেহেৰাটো সিমান ঠিক হৈ অহা নাই আগৰ দৰে, তথাপিতো মই আগতকৈ যথেষ্ট এতিয়া ঠিক হৈছোঁ। আৰু এই বেমাৰৰ সময়ত, এই 3টা বছৰত ঘৰখনৰ সম্পূৰ্ণ অৱস্থা নোহোৱা হৈ গৈছে। সেইকাৰণে আজি এই ভিডিঅ'টো মই বনাব ওলাইছোঁ। এনেকৈ গৈ এনেকুৱা এটা পৰ্যায় পালেগৈ মোৰ বেমাৰৰ, যিটো মানে যিখিনি মানুহে নিজে দেখা পাইছে বা মোৰ ওচৰত আছিল, সেইখিনি মানুহৰ বাহিৰে নিশ্চয় কৰি দেখা নোপোৱা মানুহখিনিক মই নিজে মানে বুজাব নোৱাৰিম। যিটো কথা আজি মই নিজে মানে ফিল কৰিব নোৱাৰোঁ, সেইখিনি সময়ত মোৰ কেনেকুৱা এটা পৰ্যায় পাইছিলোঁ মই। আৰু ঠিক সেই সময়তে মোৰ ওপৰৰ এজন মোৰ কাকা, নিজৰে কাকা হয়, কমল চহৰীয়া, সি মোক এটা উপদেশ দিলে যে তই ডক্তৰী ঔষধ, মানে এই এল'পেথিক ঔষধ আৰু ডক্তৰ, এই 2টা বস্তু এৰি দি, আৰু সি মোক ভেষ্টিজৰ কিছুমান ফুড ছাপ্লিমেণ্ট বুলি কয়, এইটো মেডিচিন নহয় আচলতে, তাৰ কিছুমান টেমা, কেপচুল থাকে ভিতৰত, তেনেকুৱা কিছুমান টেমা, প্ৰায় 12,000 মান টকাৰ টেমা আনি দিলে। আৰু এইখিনি ক'লে যে তই এইখিনি খাই থাক কণ্টিনিউ, এটা নিয়মত। আৰু সেইখিনি খাই আজি প্ৰায় 7 মাহ মান হ'ল। এতিয়া মই এইটো পৰ্যায় পালোঁ আহি, মানে মই যথেষ্ট এতিয়া সুস্থ। বেমাৰটো নাই বুলি ক'ব পাৰি। আৰু মোৰ দেহত এতিয়া বেমাৰ নাই। ব্লাড প্ৰেছাৰো সম্পূৰ্ণ নৰ্মেল। আজি 7 মাহ হ'ল মই প্ৰেছাৰৰ টেবলেট খোৱা নাই। তাৰ আগত মই ৰেগুলাৰ টেবলেট খাই আছিলোঁ, গেষ্ট্ৰিকৰ টেবলেট ৰেগুলাৰ খাই আছিলোঁ। গেষ্ট্ৰিকৰটো এতিয়াও খাওঁ বাৰু মাজে মাজে, কাৰণ গেষ্ট্ৰিকৰ কাৰণেও প্ৰেছাৰ হাই হয় কেতিয়াবা। বাকী আৰু প্ৰায় সুস্থ হৈছোঁ। গতিকে মই চাওঁ মানুহক এল'পেথিক ঔষধেও মানুহক কিমান বেছি বেয়ালৈ মানে পঠাব পাৰে। সেইখিনি সময়তো মই নিজে ভাবি লৈছিলোঁ যে মই শেষ, আৰু মোৰ জীৱন ইমানতে শেষ। আৰু ঘৰতো কৈছিলোঁ যে মই আৰু বেছিদিন নাথাকিম। তেতিয়াই ঘৰৰ মানুহৰ মাজত কান্দা কটা হোৱা দোৱা লাগি গৈছিল। আৰু সেইখিনি সময়ত যদি মই এইখিনি উপদেশ নাপালোঁ হয় বা এইখিনি ঔষধ নাপালোঁ হয়, হয়তো আজি নাথাকিলোঁ হয়। আৰু এই যোৱা 3টা বছৰত মোৰ ঘৰখনৰ অৱস্থা একেবাৰে শেষ হৈ গৈছে। একো নাই, আপোনালোকে দেখা পাইছিল মোৰ এখন বাইকো আছিল, আৰু সেই বাইকখন আজি নাই, বেমাৰৰ সময়তে বিক্ৰী কৰি দিব লগা হ'ল। আৰু এনেকুৱা বহুত কিবা কিবি। ব'লক চাওঁ ঘৰখনো একবাৰ কেনেকুৱানো হৈছে মোৰ ঘৰখন।
এয়া প্ৰথম ৰুমটো। প্ৰথম ৰুমৰ অৱস্থা এয়া দৰ্জাৰ সন্মুখৰ পৰাই এনেকুৱা অৱস্থা হৈছে। গোটেই বেৰাবিলাক ফাটি ধহি গৈছে তলৰ পিনে। এই শিয়াল সোমাব পাৰিব তলেদি। খুঁটাবিলাকো বেয়া হৈ গৈছে গোটাই, সলাব পৰা নাই। মানুহ লগাব পইচা নাই, নিজেও কৰিব পৰা হোৱা নাই এতিয়ালৈকে। মানে মোৰ দেহাটো ইমান এটা সুস্থ হৈ উঠা নাই। তাৰপিছত এইপিনেও পানী পৰে চোফাত মাজে মাজে। আৰু এই ঘৰটো এইপিনে বনোৱা হৈছিল যদিও দৰ্জা খিৰিকীবিলাক লগোৱা হোৱা নাই। খিৰিকীত এনেকৈ বেৰা বুই থোৱা আছে। এইটো চাইডেও এখন খিৰিকী, এইখনতো একে অৱস্থা। 3 পাল্লা খিৰিকী এইখন, ইয়াতো এনেকৈ বুই থৈ দিছোঁ। তাৰপিছত এইখন আছিল মাজৰ বেৰা, এনেকৈ বাঁহৰে দিয়া হ'ল। মজিয়াখনত এনেকৈ প্লাষ্টিক পাৰি থৈছোঁ, চলিং কৰিব পৰা হোৱা নাই এতিয়ালৈকে। তাৰপিছত এইপিনে এই মোৰ মানুহজনী লাজ কৰে ওলাই গ'ল। এইটো হ'ল আমাৰ পাকঘৰ। ওপৰত এনেকৈ গেছ আছে আৰু তলত এইপিনে খৰিৰো ব্যৱস্থা আছে। তাৰপিছত সেইপিনে মাটি এৰিছে অকণমান, খিৰিকী টাইপ দেখা হৈ আছে। এইপিনে এইটো এটা ৰুম। তাৰপিছত আহি এইটো লেম্প। এই লেম্পটোৰ বয়স প্ৰায় 17 বছৰমান হ'ল। ই এনেকৈ আছে, ব্যৱহাৰ নহয়। তাৰপৰা আহিলোঁ, আহি এইখন চাইকেল, এই চাইকেলখন মই সেইদিনাখনে আনিছিলোঁ যিদিনা মোৰ বাইকখন বিক্ৰী কৰা হৈছিল। আৰু তেতিয়াৰ পৰা এই চাইকেলখনে মোৰ বাইকৰ জেগাটো পূৰাই আছে। মানে বাইক যেতিয়া নাই, এতিয়া চাইকেলেৰে বজাৰ কৰা বা ইফালে সিফালে ওচৰত ক'ৰবাত যোৱা, এইখনেই। ইয়াত কেৰিয়াৰখন লগোৱা নাই। আৰু কেৰিয়া লগাই লাভ নাই, কাৰণ মই কেৰিয়াত এতিয়া বস্তু কৰাব নোৱাৰোঁ, মানুহ উঠাব নোৱাৰোঁ। তাৰপৰা ওলাই আহিলোঁ এনেকৈ। এয়া এইডাল ফুল আছে ইয়াতে, অশোক ফুল। আজিৰ ভিডিঅ'টো আৰু বেছি বিশেষ দীঘল নকৰোঁ, গতিকে আজিলৈ টাটা, বাই বাই।